হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে ডিছকাছ কৰিম যোৱাকালি হৈ যোৱা APSCৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL তাৰে আপোনালোকৰ এক্সামটো কেনেকুৱা হ'ল বা লেভেল অফ ডিফিকাল্টি কেনেকুৱা আহিছিলে কুৱেশ্যন পেপাৰৰ, কাট অফ মাৰ্কছ কিমান হ'ব পাৰে সেইটোৰ ওপৰতে অকণমান এনেই জাষ্ট আলোচনা কৰোঁ। ছ' বেচিকলি আপোনালোকৰ পৰা যিমানখিনি পাইছোঁ ইনফৰমেশ্যন, যিমানখিনি জনাইছে আপোনালোকে, ছ' আপোনালোকে কৈছিলে যে যোনখন অপশ্যনেল পেপাৰ্ছ আছিলে অপশ্যনেল পেপাৰখনৰ আপোনালোকৰ একাউণ্টেঞ্চি, ষ্টেটিষ্টিক্স, মেথমেটিক্স আছিলে। তাৰে আপোনালোকে মোক যিমানখিনি জনাইছে তেওঁলোকে কৈছে যে একাউণ্টেঞ্চিখন অকণমান টান আহিছিলে, মেথমেটিক্স অলপ টান আহিছে বুলি কৈছে, ষ্টেটিষ্টিক্সটো মডাৰেট আহিছে বুলি কৈছে। আৰু লগতে বাকী যোনখন জেনেৰেল মেথমেটিক্সৰ ডেছক্ৰিপটিভ পেপাৰ আছিলে সেইখন ঠিক ঠাক বুলিয়ে কৈছে চবেই। ঠিক ঠাক মানে কি আৰু ইয়াতে 50 মাৰ্কছ আছিলে, 10টা কুৱেশ্যন আছিলে, পাৰ কুৱেশ্যন 5 মাৰ্কছকৈ আছিলে, কাৰণ অল কুৱেশ্যনছ মানে ইকুৱেল মাৰ্কছ কেৰি কৰে বুলি তাতে ইনষ্ট্ৰাকশ্যন এটা আছিলে পেপাৰত। ছ' সেইটো কাৰণে গম পাব 10 × 5 50 মাৰ্কছ, 5 মাৰ্কছকৈ আছিলে পাৰ কুৱেশ্যন। ছ' তাতে 50 মাৰ্কছৰ কোনোবাই নোৱাৰিলেও অলপতো ষ্টেপ মাৰ্কিং থাকে মেথমেটিক্সত আপোনালোকে জানে, আৰু ইয়াতে চাগে হয়তো ষ্টেপ মাৰ্কছ দিব পাৰে যেনেকৈ আপোনালোকৰ ক্লাছ 9-10 লেভেলত দিছিলে তেনেকুৱাকৈ ষ্টেপ মাৰ্কছ দিব পাৰে পেপাৰখনত। আৰু লগতে যোনখিনি কুৱেশ্যনছ আহিছিলে ঠিক ঠাক, আৰু ইমানো বেছি টান বুলিও নকওঁ, ইজি বুলিও নকওঁ, দুটামান কুৱেশ্যন টান আহিব পাৰে কাৰণ বহুতে ডেছক্ৰিপটিভ মেথছৰ লগত টাচ নাছিলে, কাৰণ ইমান দিন যোনবিলাক কম্পিটিভ এক্সামছবিলাক দি আহিছিলে সেইবিলাকত আপোনালোকৰ জাষ্ট শ্বৰ্ট ফৰ্মত ট্ৰিকেৰে এনচাৰ্ছবিলাক উলিয়াই পেলাই তাতে জাষ্ট অপশ্যন চুজ কৰিবলৈ আহে। ছ' এইবাৰ আপোনালোকে বহুত দিনৰ পিছত ডেছক্ৰিপটিভ পেপাৰ দিলে, আৰু বহুতেতো এইটো কথাও কৈছে যে জেনেৰেল ইংলিছ যোনখন পেপাৰ আছিলে তাতে তেওঁলোকে বহুত দিন যিহেতু লিখাৰ প্ৰেক্টিচ নাই, অকল জাষ্ট OMR বেছ বা MCQ ফৰ্মেটতে পৰীক্ষা দি আহিছে, ছ' তেওঁলোকৰ বহুতৰ হাতো বিষাইছিল। ঠিক আছে, ছ' ইয়াতে প্ৰিচি, তাৰপিছত কি বুলি কয় লেটাৰ ড্ৰাফটিং, এছে সেইবোৰ আহিছিলে, আৰু গ্ৰামাৰো আহিছিলে কিছুমান। ছ' গ্ৰামাৰো মানে কি বুলি কয়, গ্ৰামাৰো মেক দি চেণ্টেঞ্চ কিবা কিবি আহিছে, সেইবোৰো একেবাৰে কিছুমান ৱৰ্ড বোলে নুশুনা ৱৰ্ডো আহিছে কিছুমানৰ কাৰণে। ধৰক কিছুমানে অবভিয়াছলি ইংলিছ লিটাৰেচাৰৰ লগত কোনোবা কানেক্টেড আছে যদি তেওঁলোকে পাৰিব, কিন্তু বহুত দিনৰ পিছত যেতিয়া ইংলিছ পঢ়িব যায় তেতিয়া হয়তো কিছুমান ৱৰ্ড তেওঁলোকে ফেমিলিয়াৰ নহ'ব পাৰে। ছ' সেইটো কাৰণে অভাৰঅল ধৰক পেপাৰ, আৰু লগতে ইংলিছ জেনেৰেল ইংলিছ আছিলে, জেনেৰেল নলেজ। আৰু জেনেৰেল নলেজৰ কথা যদি কওঁ তেতিয়াহ'লে ইয়াতে জেনেৰেল নলেজখনত বুলি জেনেৰেল নলেজত আপোনালোকৰ পাৰ কুৱেশ্যন 1 মাৰ্কে আছিলে, 50টা কুৱেশ্যনৰ এগেইনষ্টে 50 মাৰ্কছ। আৰু লগতে জেনেৰেল নলেজৰ যোনখন পেপাৰ আহিছে ইয়াতে চাব গ'লে চব পাৰ কুৱেশ্যন 1 মাৰ্কছ আছিলে। APSCয়ে আচলতে বহুতবিলাক ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ ইয়াতে ভৰাই দিছে, আৰু এইটো যিহেতু PSCৰ কাৰণে এটা পৰীক্ষা হয়, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, এইটো কোনো গেজেটেড পষ্টো নহয় চাব গ'লে। ছ' ইমানো বেছি টান পেপাৰ কাটাৰ প্ৰয়োজন নাছিলে মোৰ মতে। ইয়াতে তেওঁলোকে যিহেতু পাৰ কুৱেশ্যন 1 মাৰ্কছ দিছিলে, ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ নিদি পেলাই তেওঁলোকে ডাইৰেক্ট কিছুমান ষ্টেণ্ডাৰ্ড কুৱেশ্যনছো দিব পাৰিলেহেঁতেন। একেবাৰে মই ADREৰ নিচিনা বুলি নকওঁ, ADREতকৈ অকণমান ষ্টেণ্ডাৰ্ডটো বেছি কৰিলে। ADREৰ পেপাৰো একেবাৰে ইজি অহা নাই দিয়কচোন এইবাৰ, কিন্তু তাতকৈও যদি আৰু অলপ যদি যিহেতু APSCয়ে পৰীক্ষা কণ্ডাক্ট কৰিছে আৰু যদি APSCৰ নিজৰ ষ্টেণ্ডাৰ্ড ৰাখিব বিচাৰে তথাপিতো ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ ভৰাই দিব নালাগিছিল। আৰু এইখন মই যিমানখিনি মানে ভাবোঁ আৰু পেপাৰখনৰ কথা, ছ' 1 মাৰ্কে আছিলে পাৰ কুৱেশ্যন। ছ' এইখন আৰু অলপ তেওঁলোকে হেৰি কৰিব পাৰিলেহেঁতেন, বস্তুখিনি অলপ মডাৰেট লেভেল ৰাখিব পাৰিলেহেঁতেন, কিন্তু কুৱেশ্যন একেবাৰে ইজিও অহা নাই ধৰক, কাৰণ ষ্টেটমেণ্ট বেছ কুৱেশ্যনছবিলাকত আপোনালোকৰ ট্ৰিক্স মানে কি, ট্ৰিক্স নহয়, ষ্টেটমেণ্ট বেছ কুৱেশ্যনছবিলাকত বহুতখিনি বস্তু সোমাই থাকে। তাতে আপোনালোকে অপশ্যনকেইটা চুজ কৰোঁতে বহুতখিনি বস্তু কনচিডাৰ কৰিব লাগে, কাৰণ গোটেই বস্তুটো ভালকৈ নাজানিলে। মই সেইকাৰণে আপোনালোকক কৈ থাকোঁ APSCৰ পৰীক্ষা যেতিয়া দিয়ে তেতিয়াহ'লে আপোনালোকে MCQ কোৰ্চ পাৰ্চেছ কৰিব পাৰে। ঠিক আছে, কোৰ্চবিলাক লোৱাৰ আগতে আপোনালোকে অকণমান কিতাপ বা তেনেকুৱা মেটেৰিয়েলছৰ লগত ফেমিলিয়াৰ হ'ব লাগে, তাৰপিছত আপোনালোকে MCQs প্ৰেক্টিছ কৰিলে হৈ যায়। এতিয়া এনেকুৱা নহয় যে MCQsবিলাক ষ্টেটমেণ্ট বেছ কুৱেশ্যনছে থাকিব, আপোনালোকে প্ৰথমতে কিতাপবিলাক অধ্যয়ন কৰি পেলাই বা যিকোনো তেনেকুৱা ধৰণৰ মেটেৰিয়েলছ পঢ়াৰ পিছত আপোনালোকে যদি ডাইৰেক্ট কুৱেশ্যনছো MCQ ফৰ্মেটত ডাইৰেক্ট কুৱেশ্যনছো প্ৰেক্টিছ কৰে তথাপিতো আপোনালোকৰ কামত আহি যায়, কাৰণ এতিয়া ষ্টেটমেণ্ট বেছ কুৱেশ্যনছবিলাকত এটা কুৱেশ্যনতে 3-4টা ডাইৰেক্ট কুৱেশ্যনছ সোমাই থাকে। ছ' 3-4টা ডাইৰেক্ট কুৱেশ্যনছ তেনেকৈ ফ'ল' কৰিলে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছটোও আপোনালোকৰ এটেম্প কৰিবৰ কাৰণে
ইজি হৈ যায় মানে যিমানে প্ৰেক্টিছ কৰিব সিমানে বস্তুবিলাক ফেমিলিয়াৰ আৰু ইজি নিচিনা লাগিব আপোনাৰ চ' তেনেকুৱা ধৰণৰ কথা আৰু লগতে এতিয়া পেপাৰ্ছৰ ডিফিকাল্টি লেভেল যদি কওঁ তেতিয়াহ'লে মই সেই জেনেৰেল নলেজ পেপাৰখন একেবাৰে ইজি বুলি নকওঁ ঠিক আছে ইজি নাছিলে পেপাৰ যথেষ্ট টানেই আছিলে যদিহে মই যদি সেইটো APSCৰ ষ্টেণ্ডাৰ্ডৰ কথা কওঁ তেনেহ'লে জেনেৰেল নলেজৰ পেপাৰখন ইজি বুলি নকওঁ আৰু লগতে বাকী যোনখন জেনেৰেল ইংলিছ আছিলে সেইখন মৰলেছ পাৰিব পাৰোঁ কৰিব নকৰাকৈ নাথাকে খালি গ্ৰামাৰ পৰ্চনটো হয়তো চবেই কাৰেক্ট কৰিব নোৱাৰিব পাৰে বাকী এছে তাৰপিছত প্ৰিচি আৰু এছে লেটাৰ ড্ৰাফটিং সেইবিলাকৰ কাৰণে আপোনালোকে প্ৰেক্টিছ যিহেতু কৰি গৈছিলে এইবিলাক লিখিবলৈ ইমান প্ৰব্লেম নাই ফৰ্মেটটো যদি কাৰেক্ট কৰিছে আৰু লগতে যোনখন অপশ্যনেল পেপাৰ আছিলে অপশ্যনেল পেপাৰ কৈছোঁ একাউণ্টেঞ্চি টান আহিছে বুলি জনাইছে বহুতে আৰু লগতে ষ্টেটিষ্টিক্সটো মডাৰেট বুলি কৈছে এতিয়া নাজানো ষ্টেটিষ্টিক্স টানো আহিব পাৰে কাৰণ মই এতিয়া যিমানৰ পৰা মই পাইছোঁ ইনফৰ্মেশ্যন যিসকলে জনাইছে তেওঁলোকৰ পৰাহে শুনি পেলাই কৈছোঁ এতিয়া আপোনালোকে কিছুমানে ষ্টেটিষ্টিক্সৰ আছে তেওঁলোকে গম পাব এবাৰ কমেণ্ট ছেকশ্যনত জনাওকচোন বাৰু আপোনালোকৰ মতামতটো কেনেকুৱা পালে পেপাৰখন একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স মেথমেটিক্স আপোনালোকে এবাৰ জনাওক আপোনালোকৰ কেনেকুৱা হ'ল পৰীক্ষা মানে অপশ্যনেল ছাবজেক্টটো কি সেইটো জনাই দিব লগতে এক্সাম কেনেকুৱা হ'ল সেইটো জনাওক কেনেকুৱা ধৰণৰ কিমান মাৰ্কছ এক্সপেক্ট কৰি আছে আৰু লগতে আপোনালোকে ইয়াতে এক্সপেক্টেড কাট অফ মাৰ্কছৰ কথা কৈছে চ' বস্তুটো কি হয় এতিয়া APSCয়ে এই পৰীক্ষাটো ফাৰ্ষ্ট টাইম কণ্ডাক্ট কৰিছে ঠিক আছে আগতে তেনেকুৱা ধৰণৰ পৰীক্ষা এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCLৰ কাৰণে APSCয়ে পৰীক্ষা কণ্ডাক্ট কৰা নাই আৰু লগতে APSCয়ে এইটো পৰীক্ষা কণ্ডাক্ট কৰা কোনো এক্সপিৰিয়েঞ্চ নাই আগৰ কোনো ডেটা নাই আমাৰ ওচৰত আগতে বোলে কাট অফৰ কিবা ডেটা আছে তেতিয়াও চাই পেলাই ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ হ'ব পাৰে এতিয়া CDPO পৰীক্ষাটোৰ কাট অফ ইমানমান যাব পাৰে বুলি আন্দাজাও অকণমান লগাব পাৰিছিলোঁ কাৰণ আগতে CDPO পৰীক্ষা পাতিছে APSC ঠিক আছে আৰু এই পৰীক্ষাটো আকৌ কেতিয়াও APSC কণ্ডাক্টেই কৰা নাই আজিলৈকে চ' সেইটো কাৰণে আগৰ পুৰণা কাট অফ বা তেনেকুৱা ধৰণৰ একো নায়েই আৰু পুৰণা কাট অফৰ লগত মিলাই পেলাই একো লাভ নাই কাৰণ আজিকালি কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হৈছে তথাপিতো APSC যিহেতু পাতা নাই চ' আৰু ইয়াতে কাট অফৰ কথা একো ক'ব নোৱাৰোঁ সেইটো কাৰণে যে ইয়াতে ডেছক্ৰিপটিভ পেপাৰ্ছ আছিলে ঠিক আছে এতিয়া ডেছক্ৰিপটিভ পেপাৰ্ছত আপোনালোকে অবজেক্টিভ পেপাৰ্ছ দুখনৰ এনচাৰ কিজ অহাৰ লগে লগে এই চৰি সেইখিনি গম পাই যাব যে কাৰ কিমান ভাল হৈছে পৰীক্ষা বা যোনখন অবজেক্টিভ পেপাৰ দুখন আছিলে জেনেৰেল নলেজ আৰু আপোনালোকৰ কি বুলি কয় অপশ্যনেল তাতে আপোনালোকে গম পাব কিমানটা কাৰেক্ট কৰিছে কিমানটা ভুল কৰিছে নিগেটিভ মাৰ্কিং ইয়াতে যিহেতু পাৰ কুৱেশ্যন 1 মাৰ্ককৈ আছিলে নিগেটিভ মাৰ্কিং 0.25 হ'ব ঠিক আছে চ' পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ নাছিলে পাৰ কুৱেশ্যন 1 মাৰ্কছকৈ আছিলে সেইকাৰণে নিগেটিভ মাৰ্কিং স্কিমটো 0.25 মাৰ্কছকৈ হ'ব মানে 1/4 মাৰ্কছ থাকে 0.25 মাৰ্কছকৈ থাকিব নিগেটিভ মাৰ্কিঙত ঠিক আছে যদি পাৰ কুৱেশ্যন 2 মাৰ্কছ থাকিলেহেঁতেন তেতিয়াহ'লে আপোনালোকৰ নিগেটিভ মাৰ্কিং 0.50 হ'লহেঁতেন এটা ইনষ্ট্ৰাকশ্যন দিয়াই আছিলে কুৱেশ্যন পেপাৰ দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং @0.25 পাৰ 1 মাৰ্ক এগেইনষ্ট ইটছ ৰং এনচাৰ ঠিক আছে চ' ইয়াতে যিহেতু ডেছক্ৰিপটিভ পেপাৰ আছে মই অবজেক্টিভ পেপাৰকেইখন বাৰু আপোনালোকে অফিচিয়েল এনচাৰ কি মিলালে মানে আপোনালোকে গম পাব কিমানটা ৰং হৈছে কিমানটা কাৰেক্ট হৈছে কিমান মাৰ্ক স্ক'ৰ কৰিছে সেইকেইটা ওলাই যাব খালি ডেছক্ৰিপটিভ পেপাৰকেইখনত আপোনালোকে নিজে নিৰ্ধাৰণ কৰিব নোৱাৰে আপোনালোকে যিমানেই ভাল মাৰ্কছ পাওঁ বুলি কওক এতিয়া APSC মেইনছৰ কথা কৈ আছোঁ মই এটা জাষ্ট এক্সাম্পল দিছোঁ APSC মেইনছত যোনখন এছে পেপাৰ থাকে সেই এছে পেপাৰখনত মই যেতিয়া মেইনছ দি পেলাই এছে পেপাৰখন আহি পেলাই মই নিজে যিমানখিনি মই পাৰফৰ্ম কৰি আহিছিলোঁ পৰীক্ষাত তাৰপিছত মই ভাবিছিলোঁ যে আউট অফ 250 মাৰ্কছ তাতে এছেত মই এৰাউণ্ড 180 মাৰ্কছমান স্ক'ৰ কৰিম বুলি ভাবিছিলোঁ কিন্তু যেতিয়া ৰিজাল্ট দিছে তেতিয়া মোৰ তাত স্ক'ৰ আহিছিলে এৰাউণ্ড 148 মান ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা আপোনালোকে ডেছক্ৰিপটিভ পেপাৰত কিমান স্ক'ৰ কৰিব কোনেও গম পোৱা নাযায় এতিয়া তাতে APSC এক্সামত এতিয়া যিসকলে বহুত বেয়া হৈছে বুলি কৈছে তেওঁলোকেও এছে পেপাৰত গৈ পেলাই স্ক'ৰ 170 মান কৰি দিছিলেগৈ চ' ইয়াতে এছে পেপাৰত আপোনালোকৰ মানে কি হয় ডেছক্ৰিপটিভ পেপাৰবিলাকৰ কথা যদি কওঁ তেতিয়াহ'লে তাতে আপোনালোকৰ এক্সামিনাৰৰ ওপৰত ডিপেণ্ড কৰিব কেনেকুৱা ধৰণৰকৈ চেকিং কৰিছে লগতে আপোনালোকৰ ডিপেণ্ড কৰিব আপোনালোকে কেনেকুৱা ধৰণৰ লেংগুৱেজ ইউজ কৰিছে কিবা জাৰ্গন ইউজ কৰিছে নেকি কাৰণ APSCৰ হওক বা UPSCয়ে হওক আগতে ইনষ্ট্ৰাকশ্যন দিয়া থাকে যে যিমানবিলাক এনচাৰ্ছ লিখে ডেছক্ৰিপটিভ পেপাৰত এইটো একেবাৰে ইজি লেংগুৱেজ হ'ব লাগে যেনেকৈ ক্লাছ 5-6ৰ ল'ৰা ছোৱালীয়েও যাতে আপোনালোকৰ যদি এনচাৰ স্ক্ৰিপ্টখন পঢ়ে তেওঁলোকে যাতে লেংগুৱেজটো বুজি পায় মানে কেনেকৈ লিখিছে একদম সহজ সৰল ভাষাত লিখিব লাগে বেছি কমপ্লিকেটেড বা হাই লেভেল লেংগুৱেজ ইউজ কৰিলে ইয়াতে মাৰ্কছ নিদিয়ে আপোনালোকক আৰু লগতে জেনেৰেল ইংলিছৰ ডেছক্ৰিপটিভ পেপাৰখন আপোনালোকৰ যিসকল আছামিজ মিডিয়ামৰ পৰা বিলং কৰিছিলে তেওঁলোকেও ইংলিছত লিখিবলগীয়া হৈছে তেওঁলোকৰ মই বুজি পাইছোঁ অলপ অসুবিধা হৈছে তেওঁলোকৰ লিখোঁতে কাৰণ বহুত দিন টাচত হয়তো নাছিলে বা বহুত দিন তেনেকৈ লিখিবলৈলগীয়া হোৱা নাছিলে কোনো এক্সামত চ' তেওঁলোকৰ কাৰণে অলপ অসুবিধা হৈছিলে কাৰণ বহুতে মোক জনায়ো আছিলে যে অসমীয়াত লিখিব পাৰি নেকি কাৰণ এইখন যিহেতু জেনেৰেল ইংলিছ পেপাৰ চ' সেইটো কাৰণে অসমীয়াত লিখিব পৰা অপশ্যন নাছিলে বাৰু চ' সেইটো কাৰণে ডেছক্ৰিপটিভ পেপাৰ থকাৰ কাৰণে আৰু যে জেনেৰেল মেথমেটিক্স এতিয়া আপোনালোকে কেনেকুৱা ধৰণৰকৈ কি কৰি আহিছে ষ্টেপছবিলাক ভালকৈ দেখাইছে নাই কাৰণ ইয়াতে ষ্টেপছবিলাক
ষ্টেপ ৱাইজ যদি নেদেখায় বস্তুখিনি বা ভালকৈ ডিটেইলছত যদি নেদেখায় তেতিয়া হয়তো মাৰ্কছ 5 মাৰ্কছৰ ভিতৰত কুৱেশ্যনটো কাৰেক্ট হ'লেও ধৰক কিছুমানক 4 মাৰ্কছ দি থ'ব বা কিছুমানক কাৰেক্ট হোৱাৰ পিছতো ধৰক 5 মাৰ্কছো দি দিব পাৰে গোটেই ফুল মাৰ্কছ চ' তেনেকুৱা ধৰণৰ কথা সেইকাৰণে ডেছক্ৰিপটিভ পেপাৰ্ছ থকাৰ কাৰণে ইয়াতে কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰাটো একদম পচিবল নহয় চ' মই এনেই কিবা এটা ৰেণ্ডম কাট অফ মাৰ্কছ কৈ দিলেও বেয়া হ'ব ইয়াতে মিছগাইড কৰা নিচিনা হ'ব চ' সেইটো কাৰণে কাট অফ মাৰ্কছটো নিৰ্ধাৰণ কৰিব পৰা নাযাব চাগে যিমানখিনি সম্ভৱ কিন্তু জেনেৰেল নলেজ আৰু আপোনালোকে অবজেক্টিভত যোনখন কি বুলি কয় জেনেৰেল নলেজ আৰু যোনখন অপশ্যনেল পেপাৰ আছিলে তাতে আপোনালোকে অফিচিয়েল এনচাৰ কিজ আহিব দিয়ক আজিতো এতিয়ালৈকে মই ভিডিঅ' ৰেকৰ্ড কৰা সময়লৈকে অহা নাছিলে চ' অফিচিয়েল এনচাৰ কি অহাৰ পিছত আপোনালোকে মিলাই পেলাই এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনতে জনাবচোন বাৰু কিমান আহিছে আপোনালোকৰ স্ক'ৰ তাৰপিছত বাকী অবজেক্টিভ পেপাৰকেইখন সেইটো মতে গোটেইখিনি বস্তু অকণমান এনালাইচিছ কৰি পেলাই কিবা কাট অফ উলিয়াব পাৰোঁ নেকি চাম ঠিক আছে চবেই অলপ দিব নিজৰ ফালৰ পৰা কোনে কেনেকুৱা স্ক'ৰ কৰিছে আৰু লগতে পৰীক্ষাটোত কি হয় আপোনালোকৰ পৰীক্ষাৰ বোলে 27,000 মান কেণ্ডিডেট চুজ কৰিছিলে কিন্তু পৰীক্ষা দিবলৈ বহুত নগ'লেই পৰীক্ষা দিবলৈ এইটো কাৰণে নগ'লে কাৰণ APSC অযথা বেছি টান কৰি দিছে পৰীক্ষাটো আচলতে ইমান টান কৰাৰ দৰকাৰ নপৰিছিলে তেওঁলোকে অকণমান ইজি ৱেটো পৰীক্ষা কণ্ডাক্ট কৰিব পাৰিছিলে এনেই 3-4খন পেপাৰ দি দিছে আৰু পৰীক্ষাটোৰ কাৰণে আজিকালি আৰু 3-4খন পেপাৰ দিবৰ কাৰণে কাৰো ধৈৰ্য নাথাকে কিছুমান কেণ্ডিডেটছ 27,000ৰ ভিতৰত হাৰ্ডলি 10 to 12,000 মানে পৰীক্ষা দিছে তাতকৈ কম হ'লেও বেছি নহ'ব আৰু লগতে 10 to 12,000 মান হ'ব লাগে আৰু যিমানে পৰীক্ষা দিছে আৰু 27,000ৰ ভিতৰত কাৰণ কিছুমান ডিষ্ট্ৰিক্টত হয়তো অলপ বেছি হ'ব পাৰে কিছুমান ডিষ্ট্ৰিক্টত অলপ কম আহিব পাৰে আৰু লগতে ফাৰ্ষ্ট হাফত দিয়াখিনিয়ে ছেকেণ্ড হাফত 10 to 15% কেণ্ডিডেটছে 20% মান কেণ্ডিডেটছে ছেকেণ্ড হাফত পৰীক্ষা দিবলৈ নগ'ল ঠিক আছে বস্তুটো বৰিং হৈ গৈছিলে আচলতে যিহেতু দীঘলীয়া হৈ গ'ল গোটেই এক্সামিনেশ্যন প্ৰচেছটো কাৰণ ফাৰ্ষ্ট হাফত জেনেৰেল ইংলিছ দিয়াৰ লগে লগে পিছৰ হাফত মানে তেওঁলোকে মনেই নগ'লে মানে একচুৱেলি পৰীক্ষা দিবৰ কাৰণে চ' তেনেকুৱা হ'ল আৰু তেওঁলোকৰ লগত চ' বস্তুটো মানে কি হয় অলপ ফেটিক ফিল কৰিলে আৰু চ' সেইটো কাৰণে ইয়াতে মানে বস্তুবোৰ ডাটাবিলাক ইমান ভালকৈ ধৰিব পৰা নাই আৰু নেক্সট পৰীক্ষাতটো AEGCL আছে AEGCLত আপোনালোকৰ এতিয়া কি হয় কিমান কেণ্ডিডেটছে দিয়ে সেইটো এতিয়া চাব লাগিব AEGCLৰ পৰীক্ষাটো 6 তাৰিখে আছে সেইটোত চাগে এইটোতকৈও মোৰ মতে কেণ্ডিডেটছ কমেই হ'ব চাগে সেইটোত 10,000 কেণ্ডিডেটছ হোৱাৰ সম্ভাৱনা বহুত কমেই আছে চ' লেটছ চি কি হয় লিষ্ট অফ কেণ্ডিডেটছ আৰু কিবা কিবি ওলালে মানে গম পাম সেইটোৰ পৰীক্ষাৰ কাৰণে অলপ টাইম আছে বাৰু লিষ্ট অফ কেণ্ডিডেটছ আৰু এডমিট কাৰ্ড আহিলে মানে আমি গম পাম আৰু লিষ্ট অফ কেণ্ডিডেটছ চাগে ওলাই যাব আৰু এডমিট কাৰ্ড আহিলে মানে আমি গম পাম সেইটো পৰীক্ষাৰ কাৰণে কিমান মানুহ আছে বা কিমানে পৰীক্ষা দিব যাব নাযাব চ' সেই তেনেকুৱা ধৰণৰ কথা এতিয়া এজ অফ নাও কাট অফ মাৰ্কছটো নিৰ্ধাৰণ কৰিব পৰা নাই আপোনালোকে খালি এবাৰ এনচাৰ কিজ লগত মিলাই পেলাই জেনেৰেল নলেজ আৰু অপশ্যনেল ছাবজেক্টকেইটাৰ মাৰ্কছখিনি আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত কওক আৰু লগতে বাকী যোনকেইখন অবজেক্টিভ কি বুলি কয় যোনকেইখন ডেছক্ৰিপটিভ পেপাৰ আছিলে সেইকেইখনো অকণমান এনালাইচিছ কৰোঁ 2-3 দিন তাৰপিছত দেখা যাওকচোন কাট অফ মাৰ্কছটো কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰোঁ অলপ চাব লাগিব বস্তুখিনি কিবা এটা কৰি পেলাই কিবা এটা উলিয়াব পাৰোঁ নেকি চাম বাৰু এতিয়া কিবা এটা ৰেণ্ডম ফিগাৰ দি দিলেও মিছগাইড কৰা নিচিনা হ'ব চ' সেইটো কাৰণে মই কাট অফ মাৰ্কছৰ কথাটো নকওঁ বাৰু এতিয়া আৰু বাকী এই পৰীক্ষাটো নেক্সট ষ্টেজ কি হ'ব সেইটো গম নাপাওঁ ভালকৈ নেক্সট ষ্টেজত কি হ'ব কাৰণ APSC একো জনোৱা নাই কিবা এটা জনাব লাগিছিলে নেক্সট ষ্টেজত নহয় ইণ্টাৰভিউ আছে নহয় বা কিবা স্কিল টেষ্ট থাকিব একো জনোৱা নাই কি থাকিব কি নাই চ' সেইটো কাৰণে গমো নাপাওঁ নেক্সট ষ্টেজ কি আছে চ' বাকী আপোনালোকে নিজৰ মতামতবোৰ জনাওকচোন বাৰু ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত মই শুনো বাকী ধন্যবাদ থাকিলে ভিডিঅ'টো চোৱাৰ কাৰণে আৰু বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে লাইক APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি আছে জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্চ এভেইলেবল আছে 150 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 175ত DME পৰীক্ষা আহি আছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত DME নন টেকনিকেলৰ মক টেষ্ট চিৰিজ এটাও এভেইলেবল আছে 90 ৰুপিছত আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ মক টেষ্ট চিৰিজ 400 ৰুপিছত এভেইলেবল আছে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ AEGCLৰ পৰীক্ষাটোৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত আৰু ইয়াতে আপোনালোকে একাউণ্টেঞ্চি কোৰ ছাবজেক্টৰ এক্সটাৰ্নেল লিংক পাই যাব এই যোনটো এক্সটাৰ্নেল লিংক আপোনালোকক দিছোঁ কালি একাউণ্টেঞ্চি পেপাৰখনত এই এক্সটাৰ্নেল লিংকটোৰ পৰা কুৱেশ্যনছ বহুতখিনি আপোনালোকে যদি ভালকৈ চায় তেতিয়াহ'লে আহিছে চাগে দেই আপোনালোকে এবাৰ চাবচোন বাৰু আৰু বাকী APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AEGCLৰ কাৰণে এটা টেষ্ট চিৰিজো এডভাৰটাইজ আগবাঢ়িছে 999 ৰুপিছত এভেইলেবল আছে বাকী APSC CC প্ৰিলিমিনাৰী কৰ্চেছ কেছ কৰ্চেছবিলাক এডভাৰটাইজৰ ফালৰ পৰা এভেইলেবল আছে মোক জনাব আপোনালোকে যদি কিবা তেনেকুৱা কৰ্চ ল'ব বিচাৰে আপকামিং প্ৰিলিমছৰ কাৰণে কালি যিহেতু আহি গ'ল এডভাৰটাইজমেণ্ট বাকী APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত আছাম পুলিচৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে
275ত আৰু উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত আৰু বাকী আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব মোৰ পৰা কোৰ্চ ল'লে আপোনালোকে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বাকী ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই হোৱাটছএপ নম্বৰটো 9706557851 আপোনালোকে এইটোত মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে আপোনালোকে যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কোৰ্চবিলাকৰ মেটেৰিয়েলছ অলমষ্ট একেই থাকে চিলেবাছো একেই থাকে আইডেণ্টিকেল থাকে চ' সেইটো কাৰণে আগৰ মেটেৰিয়েলছখিনি বাদ দি কিবা যদি এডিশ্যনেল মেটেৰিয়েলছ লাগে তেতিয়া সেইখিনি ল'লে হ'ল প্ৰাইচটো কমি যাব আৰু দুটা তিনিটা কোৰ্চ যদি একেলগে লয় তেতিয়াও জনাই দিব তেতিয়াও প্ৰাইচটো কমি যাব আৰু বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চবিলাকৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটোৱে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক ডিৰেক্টেডত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাইন টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম